উপমুখ্যমন্ত্ৰী মনীষ সিসোদিয়াৰ বিৰুদ্ধে দাখিল কৰা গোচৰত স্থগিতাদেশ গুৱাহাটী সত্ৰ ন্যায়ালয়ৰ। মনীষ সিসোদিয়াৰ বিৰুদ্ধে ৰিণিকী ভূঞা শৰ্মাই দাখিল কৰা মানহানি গোচৰৰ স্থগিতাদেশ ন্যায়ালয়ৰ। 4 জুনত এক সংবাদমেল সম্বোধন কৰি মুখ্যমন্ত্ৰী পৰিয়ালৰ বিৰুদ্ধে এক গুৰুতৰ অভিযোগ উত্থাপন কৰিছিল দিল্লীৰ উপমুখ্যমন্ত্ৰী মনীষ সিসোদিয়াই। हेमंत बिस्व शर्मा जी ने ये ठेके दिए अपनी पत्नी की कंपनी को और अपने बेटे के पार्टनर्स की कंपनी को और अपनी पत्नी के बिजनेस पार्टनर्स की कंपनी को। इनको ये पीपी किट खरीदने के ठेके दिए। बीजेपी के जो नेता हैं हेमंत बिस्व शर्मा जी, उनकी पत्नी एक कंपनी चलाती हैं, उसको उन्होंने, उसका नाम है जेसीबी इंडस्ट्रीज। जेसीबी इंडस्ट्रीज को पीपी किट खरीदने के ठेके दिए गए और वो भी बिना टेंडर के दिए गए। चलो कोई बात नहीं, लेकिन पत्नी को ठेके दिए गए, पत्नी के कंपनी को ठेके दिए गए और उनकी पत्नी की कंपनी का मेडिकल सप्लाई से, मेडिकल इक्विपमेंट बनाने से कोई लेना देना नहीं था, लेकिन अर्जेंसी की आड़ में अपनी ही पत्नी की कंपनी को पीपी किट सप्लाई करने का ठेका भारतीय जनता पार्टी के स्वास्थ्य मंत्री और अब के मुख्यमंत्री हेमंत बिस्व शर्मा जी की सरकार द्वारा दिए गए उस वक्त। और इसमें सबसे बड़ी दिलचस्प बात यह है कि उस वक्त सरकार एक और कंपनी और अन्य कंपनियों से 600 रुपए में पीपी किट खरीद रही थी। प्रति पीपी किट 600 रुपए में खरीदती थी, लेकिन भारतीय जनता पार्टी के नेता की पत्नी की कंपनी थी, स्वास्थ्य मंत्री और अब के मुख्यमंत्री जी की पत्नी की कंपनी थी, इसलिए जो पीपी किट सरकार को 600 रुपए में मिल रही थी, इसलिए पत्नी की कंपनी को ठेका दिया गया 990 रुपए प्रति किट के ठेका दिया गया। तो जो पीपी किट सरकार बाकी कंपनियों से 600 रुपए में खरीदती थी, उस पीपी किट को खरीदा सरकार ने मुख्यमंत्री जी और तब के स्वास्थ्य मंत्री जी की पत्नी की कंपनी से 990 रुपए में उसको कॉन्ट्रैक्ट दिया गया। ये उसके कॉन्ट्रैक्ट की कॉपी है, वेबसाइट पे है, ये आपको भी दे देंगे हम, हालांकि वेबसाइट पे उपलब्ध है। মনীষ সিসোদিয়াৰ সংবাদমেলৰ পাছতে অভিযোগ প্ৰত্যাখ্যান কৰিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। হুংকাৰ দিছিল আদালতৰ দ্বাৰস্থ হোৱাৰ। পৰৱৰ্তী সময়ত দিল্লীৰ উপমুখ্যমন্ত্ৰীজনৰ বিৰুদ্ধে মানহানিৰ গোচৰ তৰিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকী ভূঞা শৰ্মাই। এই গোচৰৰ আজি প্ৰথমটো শুনানি অনুষ্ঠিত হয় গুৱাহাটী সত্ৰ ন্যায়ালয়ত। কিন্তু ৰিণিকী ভূঞা শৰ্মাই তৰা এই গোচৰত স্থগিতাদেশ জাৰি কৰে ন্যায়ালয়ে। আজিৰ শুনানি কালত ন্যায়ালয়ত উপস্থিত থাকে পদকীয়া আৰু গোচৰীয়া দুই পক্ষৰ অধিবক্তা। মনীষ সিসোদিয়াৰ অধিবক্তাই আদালতত আবেদন কৰে যে দিল্লীৰ উপমুখ্যমন্ত্ৰীগৰাকীয়ে বহুল প্ৰচাৰিত বাতৰিৰ ভিত্তিত ৰিণিকী ভূঞা শৰ্মাৰ নাম সংবাদমেলত উল্লেখ কৰিছিল। তেওঁৰ বক্তব্যত নিজাববীয়াকৈ কোনো কথা উল্লেখ কৰা হোৱা নাছিল। গতিকে সিসোদিয়াৰ বিৰুদ্ধে ৰিণিকী ভূঞা শৰ্মাই তৰা গোচৰ খাৰিজ কৰিব লাগে মহামান্য ন্যায়ালয়ে। আদালতে দুই পক্ষৰ যুক্তি শুনাৰ পাছত আজিৰ আবেদনৰ চূড়ান্ত সিদ্ধান্ত নোলোৱা পৰ্যন্ত ৰিণিকী ভূঞা শৰ্মাই তৰা গোচৰটোত স্থগিতাদেশ জাৰি কৰিছে। আদালতে পৰৱৰ্তী শুনানিৰ তাৰিখ নিৰ্ধাৰণ কৰিছে অহা 3 ছেপ্টেম্বৰ তাৰিখে। উল্লেখ্য যে দি ক্ৰছ কাৰেণ্ট আৰু দি ৱায়াৰৰ যৌথ অনুসন্ধানত পোহৰলৈ আহিছিল অসমৰ কোভিড কালৰ এক কলা অধ্যায়। ধাৰাবাহিক অনুসন্ধানৰ এক প্ৰতিবেদনত প্ৰকাশ পাইছিল মুখ্যমন্ত্ৰীৰ পত্নীৰ প্ৰতিষ্ঠানে লাভ কৰা পিপি কিট যোগানৰ নিৰ্দেশনাৰ তথ্য। 2020 চনৰ 24 মাৰ্চৰ পৰা হোৱা লকডাউনৰ প্ৰেক্ষাপটত অসম চৰকাৰে কোভিড পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ কোভিড প্ৰতিৰোধী সামগ্ৰী, টেষ্ট কিট আদি ক্ৰয় কৰিবলৈ তাৎক্ষণিকভাৱে জৰুৰীকালীন যোগান নিৰ্দেশৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল। কিন্তু তাৰ পূৰ্বে 18 মাৰ্চতে আৰ্জেণ্ট ছাপ্লাই অৰ্ডাৰত ৰিণিকী ভূঞা শৰ্মাৰ জেচিবি ইণ্ডাষ্ট্ৰিজক 5000টা পিপি কিট যোগানৰ ঠিকা প্ৰদান কৰা হৈছিল। আন এটা প্ৰতিষ্ঠানতকৈ 390 টকা অধিক দৰত পিপি কিট যোগানৰ ঠিকা প্ৰদান কৰা হৈছিল হিমন্ত বিশ্ব শৰ্মাৰ পত্নীৰ প্ৰতিষ্ঠানক। কিন্তু সময়মতে মাত্ৰ 1485টা পিপি কিটে যোগান ধৰিবলৈ সক্ষম হৈছিল প্ৰতিষ্ঠানটো। কেৱল হিমন্ত বিশ্ব শৰ্মাৰ পত্নীৰ প্ৰতিষ্ঠানেই নহয়, সেই সময়ত হিমন্ত বিশ্ব শৰ্মা পৰিয়ালৰ ঘনিষ্ঠ ব্যক্তিয়েও অধিক দৰত লাভ কৰিছিল পিপি কিট আৰু চেনিটাইজাৰ যোগানৰ ঠিকা। দি ক্ৰছ কাৰেণ্ট আৰু দি ৱায়াৰৰ এই প্ৰতিবেদনৰ ভিত্তিতেই 4 জুনত এক সংবাদমেল সম্বোধন কৰি অসমৰ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে এই গুৰুতৰ অভিযোগ উত্থাপন কৰিছিল মনীষ সিসোদিয়াই। তাৰ পাছতেই
অভিযোগ প্ৰত্যাখ্যান কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই হুংকাৰ দিছিল আদালতৰ দ্বাৰস্থ হোৱাৰ। পৰৱৰ্তী সময়ত দিল্লীৰ উপ মুখ্যমন্ত্ৰীজনৰ বিৰুদ্ধে মানহানিৰ গোচৰ তৰিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকী ভূঞা শৰ্মাই। আৰু পৰৱৰ্তী সময়ত আন এটা গোচৰ তৰিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিজেই। কামৰূপ CGM আদালতত হিমন্ত বিশ্ব শৰ্মাই দাখিল কৰে অপৰাধমূলক মানহানিৰ গোচৰ। ভাৰতীয় দণ্ডবিধি আইনৰ 499, 500 আৰু 501 নং ধাৰাত গোচৰ ৰুজু কৰা হৈছিল দিল্লীৰ উপ মুখ্যমন্ত্ৰীগৰাকীৰ বিৰুদ্ধে। উল্লেখ্য যে এই গোচৰৰ শুনানি এতিয়াও অনুষ্ঠিত হোৱা নাই।